আজি আন্তৰ্জাতিক নাৰী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। জাগিৰোড সমষ্টিৰ জাগি ভকতগাঁও মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত জাগি ভকতগাঁও বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এই আন্তৰ্জাতিক নাৰী দিৱসত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট মহিলাক তেওঁলোকৰ অৱদানৰ স্বীকৃতিস্বৰূপে গামোচা জাপি একোখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জাগি ভকতগাঁও মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী পাঞ্জুমিকা বৰাই। অনুষ্ঠানৰ মুকলি সভাত মহিলাসকলৰ সৰ্বাংগীন বিকাশ, মহিলাৰ সবলীকৰণ, মহিলাৰ ন্যায়, ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা আদি বিষয়ত বক্তাসকলে বক্তব্য প্ৰদান কৰে। লগতে তৰুলতা দাস দেউৰী, মিনতী দেৱী আৰু ৰিজু কলিতাই এটিকৈ গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। জাগিৰৰ পৰা চানু গগৈ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, আমি কেইবাটাৰো আজি কাৰ্যসূচী লোৱা হৈছে। জাগি ভকতগাঁও মণ্ডলৰ সভানেত্ৰী পাঞ্জুমিকা বৰা তেওঁৰ উদ্যোগতে আজি এই কাৰ্যসূচীটো হ'ল। নাৰী দিৱস পতা হ'ল। বিভিন্ন পঞ্চায়তৰ পৰা তেখেতে বহুখিনি মহিলাক নিমন্ত্ৰণ দিলে আৰু বিশিষ্ট কেইগৰাকীমান মহিলাক মাতি আনি পেলাই ইয়াতে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু কেইবাগৰাকীও সাংস্কৃতিকৰ মহিলা আনি তেওঁ বৰগীত বা তিৱা গীত এনেধৰণৰ সাংস্কৃতিক গীত গোৱালেহি। সঁচাকেই ভাল লাগিল প্ৰগ্ৰেমটো আমাৰ। বহুত বহুত ধন্যবাদ থাকিল। আমাৰ নাৰী দিৱস যিহেতু 1975 চনৰ পৰাই ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়াৰ পিছৰ পৰাই 8 মাৰ্চ তাৰিখ নাৰী দিৱস আমাৰ মহিলাসকলে পাব লগা প্ৰাপ্যখিনি বিচাৰি এই দিৱস পালন কৰা হয়। গতিকে আমাৰ মহিলাখিনি বহুত আগবাঢ়ি গৈছে। ৰাজনীতিক হিচাপে, শিক্ষাৰ হিচাপে বা শিক্ষা ফালৰ পৰা হওক, ৰাজনীতিৰ ফালৰ পৰা হওক, সাংস্কৃতিকৰ ফালৰ পৰা হওক, সকলো ফালৰ পৰা, খেলৰ পৰা হওক, আমাৰ মহিলাবিলাক আগবাঢ়ি গৈ আছে। আমি ধন্যবাদ দিছো তেখেতসকলক। আৰু মহিলা আগবাঢ়ি যাওক, আমাৰ নিজৰ প্ৰাপ্য আমি পাওঁ বিচাৰি। আৰু শেহতীয়াকৈ যদিও পঞ্চায়ত লেভেলত 50% মহিলা দিয়া হৈছে, এনেধৰণে আমি গৈ থাকিলে হয়তো 33ৰ পৰা গৈ বিধানসভা হওক বা চেণ্ট্ৰেল এৰিয়াত হওক যে 50% যে মহিলাও হ'বগৈ, আমাৰ তাৰে আশা আমি ৰাখি এই কাৰ্যসূচী আমি প্ৰতি বছৰে কৰি যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।